আমাৰ সৰুৰ পৰা একেবাৰে 80 বছৰীয়ালৈকে বৈষ্ণৱ আছে। তেখেতলোকে এই আঁচনিৰ জৰিয়তে যি আমাৰ শৰ্মা ডাঙৰীয়াই যি সহায় আগবঢ়ালে তাৰ কাৰণে আমি সদৌ সত্ৰ সমাজে তেখেতলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। গোবিন্দ মহাপ্ৰভুৰ চৰণত তেখেতৰ পৰিয়ালৰ মংগলৰ অৰ্থে আমি কামনা কৰিছোঁ তথা অসমবাসীৰ মংগলৰ অৰ্থে আমি গোবিন্দ মহাপ্ৰভুৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। এই আঁচনিখনৰ কথা এই ভক্ত আৰু ৰাজাৰ মাজত যিটো সম্পৰ্ক এইটো পূৰ্বৰ পৰাই চলি আহিছে। বশিষ্ঠ মুনি দশৰথ ৰজা ৰাম ৰজাৰ মাজতো এই গুৰু আৰু যি ৰজাৰ মাজত সম্পৰ্ক এতিয়া সেইকাৰণে ৰামৰাজ্য বুলিয়ে কোৱা হয়। আৰু আমি ভাগৱতত পোৱা মতে যে মানে কুবিৰ আছিল নহয়, ৰজা আছিলতো, অলকানন্দ ৰাজধানী আছিল। এই অলকানন্দ ৰাজধানীত এই কুবিৰে এই শিষ্যবিলাক অৰ্থাৎ গুৰুবিলাকৰ লগত কেনেধৰণে সম্পৰ্ক ৰাখিছিল সেইটো আমি ভাগৱতত পাওঁ। এই মানে জিমনি যি আছে, জিমনি হ'ল ভক্ত আৰু আমাৰ যি এই কুবিৰ আছিল ৰজা। গতিকে মাজে মাজে যে এনেধৰণৰ কনফাৰেঞ্চ হ'লে ৰাজ্যবিলাকৰ অৰ্থাৎ মুখ্যমন্ত্ৰীয়েও মন আনন্দ কৰিব পাৰে ভক্তৰ লগত সমাগম হৈ, আৰু পাব্লিক যিবিলাক আছে ভক্ত আছে তেওঁলোকৰো মনত আনন্দিত হৈ পৰম আনন্দিত হৈ মানে জনসাধাৰণ চলিব পাৰে। ৰাজ্য সুন্দৰভাৱে যেতিয়া মন আনন্দ হয় ৰাজ্য সুন্দৰভাৱে পাব্লিক পৰম আনন্দিতভাৱে থাকিব আৰু ৰাজ্য কৰ্ম সুন্দৰভাৱে আগবাঢ়ি যাব। কৃষ্ণ। আৰু এয়া সম্ভৱ হৈছে বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰীৰ বাবে। আৰু তেখেতে সত্ৰ আয়োগ গঠন কৰি সত্ৰৰ প্ৰতি যিটো দায়বদ্ধতা দেখুৱাইছে এইটো সঁচাকৈয়ে এই মহাপুৰুষ দুজনাৰ দেশখনৰ বাবে সূৰ্য উদয়ৰ দৰে। সেইকাৰণেই আজি মই আৱেগিক হৈ পৰিছিলোঁ যে আমি উদাসীন ভক্তসকলৰ যিখিনি আচলতে যিটো ভেটি তেওঁলোকৰ য'ৰ পৰা আহে দুৰ্গত নিষ্পেষিত দলিত মানুহেই সৰহা হয়। মোৰ নিজৰ জীৱনৰ কথাই ক'ব লাগিব যে মই 5 বছৰ বয়সতে মোৰ দেউতাক হেৰুৱালোঁ। গতিকে তাৰপিছত বহুত দুখত পৰাৰ বাবেই হয়তো মায়ে মোক সত্ৰলৈ দিছিল। সেইদৰে দুৰ্গত নিষ্পেষিত ল'ৰাবোৰ আহি সত্ৰতো যদি দুৰ্গত নিষ্পেষিত অন্ন বস্ত্ৰৰ অভাৱত থাকিব লগা হয় তেতিয়াহ'লে কিমান দুখৰ কথা। আজি সেইবিলাক যেন মোচন হৈছে আৰু তেখেতে ইমান আশাবাদী কথা কৈছে যে আমি আৰু চিন্তা কৰিম। গতিকে সেইকাৰণে আমি বৰ আজি সুখ অনুভৱ কৰিছোঁ। আমাৰ অমাৱস্যা আন্ধাৰৰ পাছত যিদৰে পূৰ্ণিমাৰ স্নিগ্ধ পোহৰত মানুহ উৎফুল্লিত হয় সেইদৰে আজি উদাসীন ভক্তসকল উৎফুল্লিত হৈছে বুলি আমি মনে প্ৰাণে ভাবিছোঁ। সত্ৰৰ সমস্যা ক্ৰমান্বয়ে দূৰ হৈ গৈছে বুলি ভাবিছোঁ। প্ৰায় সত্ৰবিলাকৰ ঘৰ দুৱাৰ আজি যদি যায় চাব লগা হৈছে। নহ'লে জহি খহি মৰহি যোৱা সত্ৰবিলাক কোনো পৰ্যটকটো বাদেই দিয়ক, ওচৰত থকা গাঁওকেইখনৰ পঢ়ি শুনি থকা ল'ৰাকেইটাও নাযায়। আজি কিন্তু সত্ৰলৈ সোঁত বৈছে। মই তিতাবৰৰ ক্ষেত্ৰতে কওঁ, তিতাবৰ কমলাবাৰী সত্ৰলৈ এতিয়া বহুত ল'ৰা ছোৱালী আহিছে, ইউনিভাৰ্চিটিৰ ল'ৰা ছোৱালী গৈছে ইত্যাদি। সেইদৰে আজি বৰদোৱাৰ যিটো হ'ল এইটোতো অসমৰ বাবে এটা অতি ভাগ্যৰবী। কাৰণ বাহিৰৰ পৰা অহা মানুহখিনিয়ে কামাখ্যা দৰ্শন কৰে আৰু গুচি যায়। তেনেকুৱা এটা প্ৰজেক্ট নাছিলে যে সত্ৰসমূহৰ মাজত, কিন্তু আজি বৰদোৱাত যিটো কৰিবলৈ গ'ল আৰু যিটো হৈ উঠিল এইটো কিন্তু অসমৰ বাবে অকল ধৰ্মীয় এখন পীঠেই নহয়, গোটেই পৃথিৱীক আকৰ্ষণ কৰিব পৰা এখন পৰ্যটকস্থলী হৈ পৰিছে।